সুন্দৰ প্ৰতিযোগিতা ঠিক এনেধৰণৰ প্ৰতিযোগিতা আমি আমাৰ এই অঞ্চলত আমি আগতে দেখা নাই ডিমৰীয়া ফিচাৰী এছ'চিয়েশ্যনৰ উদ্যোগত আমাৰ প্ৰতাপ ৰাহাং ডাঙৰীয়াৰ এই পুখুৰীত অসমৰ লগতে নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যৰ পৰা এই কম্পিটিশ্যনত যোগদান কৰিছিল এই যোগদানত বহু সংখ্যক মাছ মাৰোঁতাই ইয়াত বৰশী মাৰিছিল কিন্তু তাৰে কিছু সংখ্যক মানুহে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে প্ৰথম পুৰস্কাৰ তেখেতসকলে কেছ মানি 5 লাখ টকা হিচাপে ঘোষণা কৰিছিল আৰু এই ঘোষণা মৰ্মে তেওঁলোকে ইতিমধ্যে 5 লাখ টকা প্ৰথম পুৰস্কাৰ দাতাক প্ৰদান কৰিছে পৰ্যায়ক্ৰমে বাকীখিনি পুৰস্কাৰ তেওঁলোকে প্ৰদান কৰিছে সঁচাকৈ সুন্দৰ এটা পৰিৱেশ ইমান ধুনীয়া জাগা এই জাগাত যিখন খেল পাতিলে এই খেলখনত আমাক ইয়াত অতিথি হিচাপে মাতি আমাক যি সন্মান জনালে তাৰ কাৰণেও উদ্যোক্তাসকললৈ আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিমৰীয়া ফিচাৰী সন্থাৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে আমি বৰশীৰে মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ এই প্ৰতিযোগিতা আমাৰ অংশগ্ৰহণ হৈছিল আমাৰ ৰাষ্ট্ৰীয়ভাৱে আহিছিল নাগালেণ্ড মেঘালয় অসম মুঠ আমাৰ 700 প্ৰতিযোগীয়ে যোগদান কৰিছিল সদ্যহতে প্ৰথম পুৰস্কাৰ পাইছে আমাৰ টুৰাৰ আমি আশা কৰিছোঁ ভৱিষ্যতে আমি আৰু এনেকুৱা খেল অনুষ্ঠিত কৰি আমি আৰু কৰি থাকিম অনুষ্ঠিত কৰি থাকিম পিছলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা